কিচিং মোর জেগাৰ নাম চব চাইছে উঠে আমিও অলপ ভিডিঅ'কে কৰিলোঁ। পাৰ কৰিলোঁ ইণ্ডিয়া পালোঁ বিহাৰৰ বৰ্ডাৰত এইটো মাৰ্কেট চাওঁ ফালে নীল ৰখি আছোঁ নীল আহি আছে আমি বৰ্ডাৰ এয়া আমি হোটেলৰ ভিতৰত এইটো আমাৰ ৰুম আহি ইয়াতে আহিলোঁ দাদাই জোৰ কৰোঁতে চাহ খাব আহিলোঁ তো আমি চাহটো খাই লওঁ দাদাক ধন্যবাদ এনেকৈ যাতে সকলোৱে আমাক আশীৰ্বাদ কৰে মৰম চেনেহ কৰে তাৰ বাবে আশাবাদী। এয়া বৰ্ডাৰ ইণ্ডিয়া নেপাল বৰ্ডাৰ পাৰ কৰিলোঁ নীলবা ক'ত তোমাৰ আমি ৰাইডটো ষ্টাৰ্ট কৰাৰ আগতে এখন দোকানত চাহ অলপ খাবলৈ ওলালোঁ চাহ খাই আছে চাহটো খাই লৈ থানাত সোমাওঁ থানাৰ কাষতে থানাত সোমাই চাইকেলটো লৈ লওঁ। আমি এতিয়া গৈ আছোঁ পুলিচ থানাত আমাৰ চাইকেল এখন ল'ব তো চাই দিয়ক আপোনালোকে আমাৰ যি যাত্ৰা। Good evening. Good afternoon, guys. Good afternoon, guys. আমি এতিয়া আহি পালোঁ চকৰি ইয়াত এখন ৰেষ্টুৰেণ্ট ফেমিলি ৰেষ্টুৰেণ্ট আছে তো ইয়াত আহিলোঁ চাওঁ কি পায় খাবলৈ ক'তো ভাল দোকান নাই ইয়াত চাওঁ কি পায় খাবলৈ কিবা খাওঁ এতিয়া বাজিল এটা চাওঁ কি আছে খাবলৈ বেনিবাদ আহি পালোঁ এতিয়া আমি ভাবিলোঁ চাহ একাপ খাই লওঁ চাহ একাপ খাই ডাইৰেক্ট পুলিচ ষ্টেচন যাম পুলিচ ষ্টেচন মুজাফ্ফৰপুৰ যাম বুলি ভাবিছোঁ ইয়াৰ পৰা 40 কিলোমিটাৰ যিহেতুকে নোৱাৰিম তো আমি ইয়াতে পুলিচ থানা নেক্সট থানাত যাম ইয়াৰ পৰা 10 কিলোমিটাৰ আগত আৰু থানা এখন আছে তাত যাম পাৰলৈ চাইকেল চলা আণ্ডাৰ হোৱাৰ আগতে আমাৰ মূল্য 100 কিলোমিটাৰ যোৱাৰ টাৰ্গেট আছিল তো আমি 100 কিলোমিটাৰ টাৰ্গেট কমপ্লিট কৰিব ট্ৰাই কৰি আছোঁ তো চাহটো খাই ল'ম ফাৰ্ষ্ট তাৰপিছত আকৌ আৰম্ভ কৰিম। পাঁচটা বাজিল তো 5টা বজাৰ ল'লে এনেকুৱা হৈ যায় পৰিৱেশ আমাৰো লাহেকৈ চাইকেল চলা সামৰিবৰ হ'ল কাৰণ পুলিচ থানাই বাৰ কৈছে ৰাতি নচলাবা দিনত নচলাবা আমি যদি চলাওঁ কথা শুনি আমাৰ মূৰ্খামি হ'ব তো আমি থানা গৈ আছোঁ ইয়াৰ পৰা 4 কিলোমিটাৰ আগত থানা তো থানাত গৈ এইখন দোকানখন চাহ ভাত গোটেইখিনি পায় এখন থানাখন এই চাওক কথা এইটো কোৱা আমি যোৱাৰ আগতে ভাবিলোঁ একাপ চাহ খাই লওঁ খালি চাহ তো খালি চাহ একাপ খাই যাওঁ আৰু তো ছাৰো নাই অচি ছাৰ নাই অচি ছাৰ চকীদাৰটো অচি ছাৰক মাত দিব গৈছে অচি ছাৰ আহা আমি চাহটো খাই অচি ছাৰক মাত দি যাওঁ আকৌ চাইকেল চলাই এতিয়া বাজিল চাইকেল চলাই থাকোঁতে ৰাস্তা এখন চাহ দোকান পালোঁ তো ইয়াত আহিলোঁ চাহ দোকান ইও দুৰ্বল হৈ গৈছে নীলৰ দুৰ্বল
है ये कौन सा जगह है? मोतीपुर। मोतीपुर। যাওঁতে কেইজনমান ল'ৰা লগ পালোঁ, সিহঁতে ক'ব লাগিছে সিহঁতৰ কাৰণে ভিডিঅ' বনাব লাগে, তো সিহঁতৰ লগত অলপ কথা পাতোঁ। ये कौन सी जगह है भैया? मुजफ्फरपुर जिला है। और आपका नाम? सुजीत मेरा नाम है, इसका नाम किशु, मेरा नाम राहुल। बोलो कुछ हमारे लिए भी। हाँ, हैप्पी जर्नी एंड भाई को बहुत सारा सपोर्ट कीजिए और लाइक कीजिए एंड सब्सक्राइब कीजिए, फॉलो कीजिए। फेस नहीं दिखाई दे रहा हमने। और भाई यहाँ पे निकले हुए हैं, कहाँ से आप निकले हैं? आसाम से गुवाहाटी। असम से यूपी के लिए अभी हुए हैं रवाना, साइकिल यात्रा कर रहे हैं और ये बोले हैं कि पूरा ऑल इंडिया में घूमने वाले हैं, तो भाई को प्लीज़ सपोर्ट कीजिएगा और लाइक एंड सब्सक्राइब कर दीजिएगा भाई। थैंक यू भाई, तो मिलकर अच्छा लगा सबको। नीलो कुछ नीलो क्या कभी नीलो क्या कभी अच्छा लग रहा है यहाँ के लोगों से मिलके, बहुत सारा प्यार दे रहा है। तो आप लोग प्रॉपर वहीं के हैं? हाँ, प्रॉपर वहीं के। Continue on State Highway 74 for 9 kilometers. আমি দিনটো চাইকেল চলাই আছোঁ, আজি একো খোৱা নাই ক'তো, তো দিন ইয়াতে অকণমান চাহ খালোঁ, নীল আৰু মই। নীলৰ ভিতৰে আহি আছে, আমি চাহটো খালোঁ, খাই লৈ আকৌ যাত্ৰা আৰম্ভ কৰি দিওঁ। চাওঁ কিমান পাৰোঁ আজি, কিমান বা আহিলোঁ একো গম পোৱা নাই, চাই যাওঁ। এতিয়া বাজিল 5:30, আমি খোৱা লোৱা হ'ল আৰু যাবৰ ৰেডি, পুলিচ ষ্টেচনলৈ যাওঁ। এতিয়া আমি চব ৰেডি, কাপোৰ চাপোৰ পিন্ধি ল'লোঁ, ঠাণ্ডা পৰিছে নীল, আৰু যাওঁ পুলিচ ষ্টেচনত বা কি হয়, হেল্প কৰে নকৰে। যি জেগাত আছোঁ এইটোতো হোটেলো নাপায়, সেইকাৰণে আমি যদি হেল্প নকৰে আমি কি কৰিম তাকে ভাবি আছোঁ। ছেকেণ্ড অপশ্যন নাই এতিয়া, তাই চাওঁ আৰু কি হয়। মৰ্নিং গাইজ, এতিয়া আমি ইয়াত থানাৰ পৰা ওলাওঁ, গোপালগঞ্জ থানা এইখন ইয়াৰ পৰা ওলাওঁ। আমি কৈছিলোঁ যিটোকে ৰাতি অৱস্থা বেয়া, মুখ চুখ ধুৱাই নাই, ডাইৰেক্ট আমি পলাওঁ আৰু ইয়াৰ পৰা পলাৰে কথা পোৱাৰ হোৱাৰ লগে লগে আমি ওলালোঁ। তো ইয়াৰে থানাখন কেনেকুৱা, আপোনাৰ SI আছে, OC IC আছে, মজা মানুহ। তেখেতে ৰাতি বাহিৰত গৈছিলোঁ, তেখেতে আহি পেলাই ৰাতি লগ কৰিলে, বঢ়িয়া ৰেচপঞ্চ তেখেতৰ। কিন্তু ফটো উঠিলে আমাৰ লগত, কিন্তু সিহঁতৰ যিটো হোমগাৰ্ড বা চৌকীদাৰ নিজকে একদম DSP লেভেলৰ, সেই একদম DSP বুলি ভাবে আৰু। তো সিহঁতে যিটো ব্যৱহাৰ, সিহঁতৰ বৰ একদম ভাল নহয় ব্যৱহাৰ। তাৰপিছত সিহঁতে কেনে অৱস্থাত আমি থাকলোঁ, তাৰপিছত ৰাতিটো থাকলোঁ। বাথৰুম পাইখানা ভাল নহয়, আমি বাথৰুম পাইখানা একো কৰা নাই। আমি এতিয়া যাওঁ হোটেল বা ধাবা এখন চাওঁ, চাই পেলাই তাত মুখ চুখ ধুই ফ্ৰেছ হৈ পেলাই কিবা এটা খাম আৰু। চাই যাওঁ আপোনালোকে আমাৰ ভিডিঅ'টো। আনিলোঁ চাইকেল ৰেডি। আমি এতিয়া ভাৰত পেট্ৰলিয়াম তেল ডিপু এটা পালোঁ, তাতে ভাবিলোঁ মুখ হাত ধুই লওঁ, কলগেট ব্ৰাছ লৈ ৰেডি। তো এনেকৈ এই নীলৰ মুখ ধুইছে। মুখ ধুইছে, এবাৰ মই ধুওঁ। আমি মুখ চুখ ধুই ৰেডি, পুনৰ যাত্ৰা আৰম্ভ আমাৰ। এই পেট্ৰলিয়ামটো পালোঁ, চাই যাওঁ। পেট্ৰল পাম্পৰ কাষতে এখন ধাবা আছে, তো আমি তাত চাহ অলপ খাওঁ, চাহটো খাই আৰম্ভ কৰি দিওঁ যাত্ৰা।
আমি আহি থাকোঁতে এখন ধাবা পালোঁ, ইয়াতে চাহ আৰু পৰঠা চৰঠা কিবা ৰুটি খাই লওঁ আৰু পুৰা দুৰ্বল হৈ গৈছোঁ, ৰাতিও একো খোৱা নাই। আৰু আকৌ যাত্ৰা আৰম্ভ কৰিম ইয়াৰ পৰা অযোধ্যা 300 কিলোমিটাৰ। তো আমাৰ এতিয়া পূৰা যাব ইচ্ছা গৈ আছে আৰু সোনকালে যাতে পাওঁ আৰু অযোধ্যা চাওঁ আৰু অযোধ্যা কোনদিনাখন কেতিয়া পাওঁ। আজি পাওঁলে ভাল আছে, কি ভাল লাগিব আজিতো বিহাৰ ক্ৰছ কৰি ৰাতিও চাইকেল চলাব পাৰিম। আমি মোটামুটি 1 ঘণ্টামান চাইকেল চলালোঁ, চলাৰ পিছত এই নীলৰ পায়খানা লাগছে। তো সেই তেলবোৰ আহিলোঁ, আমি মই পানী ভৰাওঁ, সিও পায়খানা কৰা। ইণ্ডিয়ান অইল। গুড ইভিনিং অল অফ ইউ। তো আমি যাই আছোঁ গোৰখপুৰ। তো আমি এতিয়া আছোঁ বিহাৰ আৰু ইউ পিৰ বৰ্ডাৰত। ইয়াৰ পৰা বৰ্ডাৰ প্ৰায় 6-7 কিলোমিটাৰ। তো যাই আছোঁ, বিহাৰ ঘূৰিলোঁ, বিহাৰৰ ভালে লাগিল চব, পুলিচখিনিও ভাল লাগিল। লাষ্ট এখন পুলিচৰ কাম কি কয় হোমগাৰ্ডকেইটা ইমান ঠিক নহয়। তো বিহাৰত এটা বস্তুৱে দেখিলোঁ যে বিহাৰৰ মানুহ গাড়ী চলাব নাজানে, চবে চলায়, তাৰ কাৰণে সিহঁতেও লয় গাড়ী। এতিয়া হঠাৎ আগেদি ঘূৰাই দে, মৰা যদি মৰ, আৰু পিছততো যায় মৰা মৰ, সেনেকুৱা টাৰ্গেটৰ ক্ষেত্ৰত। আৰু আগে পিছত চাব লাগে। আৰু বিহাৰ চৰকাৰ আমাৰ যেনেকৈ কথাই প্ৰতি ফাইন লগাই থৈ দিয়ে, ঠিক তেনেকৈ বিহাৰ চৰকাৰেও লগাব লাগে। বিহাৰ চৰকাৰে যদি ভালকৈ ফাইন কাটে বা পৰিবহণ মিনিষ্টাৰে অলপ ভাল কাম কৰে, বহুত উন্নতি হ'ব বিহাৰখন। তো চাই যাওঁ, মনৰ কিছু কথা ক'লোঁ, ভুল হ'লে বেয়া চেয়া নাপাব, ক্ষমা কৰি দিব। চাই যাওঁ আমাৰ ভিডিঅ'। চৰকাৰ হাই এই নীল ফটিৰ বিষ। रास्ता चाह दी है, तो हमें भाविलो चाह तो खाई लो। ये कौन सी जगह है? जगह नाम क्या है? बेलबानामा पालू कि जगह नाजानो कैसे और माते नुघूरे आमार। तो इतना आलो अलग चाह जाए खान क्या खाई लो जाऊँ। यार 4-5 किलोमीटर मान आछे और बिहार ये बिहारत एक्सिडेंट पूरा। আমি আহি চেকপোষ্ট পালোঁ, ইউ পি আৰু বিহাৰ 500 মিটাৰ আগত এইটো চেকপোষ্ট। তো আমি ইউ পি সোমাম, ফাইনেলি বিহাৰ পাৰ কৰিলোঁ ইমান দিনৰ মূৰত। ইউ পি বিহাৰ অল ষ্টেট। আমি এতিয়া আছোঁ ইউ পিত, এতিয়া বাজিল 1 বাজিল। তো এই ইউ পিৰ নীল দাঁতকেইটা ওলাই আছে 32টা। ইউ পি পাই ফুটি এই নীল হয় খুব ইয়াচুৰ কৰিব গৈছে। নীল খুইয়াচুৰ কৰি লইলা। ঐ চুৰ গাড়ীত কুইয়াৰ দেখা পাই কুইয়াচুৰ কৰি লইলা। নীল কুইয়াচুৰ কৰলি। नहीं चोरी किया है। নীলা কুইয়াচুৰ কৰি আনিল, আমি খালোঁ।
ৰাস্তাত এনেকৈ আৰু কিছু এনজয় কৰি গৈ আছোঁ। আমি ইয়াত অলপ সময় ৰেষ্ট ল'লোঁ, তাৰপিছত আমি আকৌ গুড আফটাৰনুন গাইজ। আমি এতিয়া ইউ পিত আছোঁ। ইউ পিৰ কাষত এখন হোটেল পালোঁ, ভোজনালয়। তো আমি অলপ কিবা খাই লওঁ। এতিয়া বাজিল আপোনাৰ 3:30 বাজিল, 3:30 বজা নাই, 3:15 মানে 3:30। তো আমি খাই লওঁ অলপ কিবা, তাৰপিছত আকৌ যাত্ৰা আৰম্ভ কৰোঁ। নাজানো কিমান যাব পাৰোঁ। আমাৰতো টাৰ্গেট কষ্ট কৰি হ'লেও অযোধ্যা আজিয়ে পাব লাগে। তো চাই লওঁ কিমান দেৰি লাগে। আমি সেইখনত দোকানত ধাবাত নাপালোঁ একো খাব। তো আমি এইখন বেলেগত আহিলোঁ। ইয়াত তাৰ পৰা প্ৰায় 5 কিলোমিটাৰমান আগত বিজেতা ধাবা। তো ইয়াত চাওঁ কি পাওঁ খাব, যি পাওঁ তাকে খাওঁ আৰু যাওঁ আৰু। ইয়াৰ পৰা 14 কিলোমিটাৰ আগত কাশী আছে। চাওঁ কিমান দূৰ যাব পাৰোঁ, কিজানি কাশীত থাকিম, নহ'লে বা আগত যাম। তো গাইছ আমি ভাত চাত খালোঁ। এতিয়া বাজি 4:10। তো আমি আকৌ পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ এই নীল পিছফালে। তো আমি গৈ আছোঁ। ঠাণ্ডা পৰিলে এই 4টা বজাতে ঠাণ্ডা লাগিব, ফিল হ'ব লাগিছে। নাই কৰা বগা লাগছিল। গাইজ গুড মৰ্ণিং। এতিয়া বাজে ৰাতিপুৱা 6টা। এই চাওক আন্ধাৰ, চাৰিওফালে আন্ধাৰ। আমি এতিয়া থানাৰ পৰা যাওঁ আৰু কাষতে এটা বুদ্ধ মন্দিৰ আছে, সেইটোতো সোমাম এবাৰ। তাৰপিছত ইয়াততো ৰাতি যিটো আমাক ক্লাছ লৈছে, আমি আছোঁ পুলিচ বেৰেকত আছোঁ ৰাতি। তো পুলিচ বেৰেকত এজন আছে আমাৰ সেই এক্স আৰ্মি অফিচাৰ, তেখেতে আমাৰ অসমত আছিল। তেখেতে আমাক যিটো ক্লাছ লৈছে নক'ব আৰু। এনেকৈ আৰু দিনটো ভালো লাগিছে থাকি। তেওঁক লগ পাম আৰু। গুড মৰ্ণিং, ইউ পিৰ ভিউ। আছে আমি ৰাতিপুৱা আহিছোঁ, এনে খোলা নাই। তো আমি যদি অলপ দেৰিকৈ আহোঁ খোলে আৰু। আমি কিছু দূৰ অহাৰ পিছত এখন দোকান পালোঁ। ইয়াত ভাবিলোঁ অলপ চাহ খাই লওঁ, গতিকে ঠাণ্ডা বহুত। ইয়াত জুইকুৰা আছে, আৰু ঠাণ্ডা নহয়, আমি জুইকুৰা দেখি ৰখিলোঁ, যিটো আৰু ঠাণ্ডা দি আছে। গাইজ আমি আহি থাকোঁতে ইয়াত এখন সৰিয়হ বাগান দেখিলোঁ, ভাল লাগিল। পৰিৱেশটো মজা হৈছে, কুঁৱা হৈ আছে, তাতে আৰু সৰিয়হ ফুলি আছে, মজা লাগি আছে। এইটো চাওঁ আপোনাৰ ভিউটো, মই কেমেৰাটো ঘূৰাই দিছোঁ।
গাইজ মজা লাগিছে কিন্তু আহি পুৰা কুঁৱা চাৰিওফালে ইফালে সৰিয়হ নীলৰ মিচিক মাছে খাহি এই সিফালে কোনোবাৰ বিয়া চাগে বিয়া কোনোবাৰ বেণ্ড বাজি আছে সিফালে একদম পাঞ্জাব ভাল লগা হৈছে চিনাৰীটো একদম আমি এতিয়া আছোঁ ইণ্ডিয়ান অইল তেল ডিপু ভাবিলোঁ অলপ পানী বটলটো পানী ভৰাই লওঁ লগতে নীলৰ অন্দিয়ান দৰে আজিও পায়খানা লাগিছে নীলা এতিয়া বাজিল 10টা আমি চাইকেল চলাই আহি এতিয়া পালোঁ এখন হোটেল ৰয়েল প্লেচ হোটেল তো আমি ইয়াত ব্ৰেকফাষ্টটো কৰোঁ কৰি এতিয়া আকৌ কৰি উঠি আকৌ যাত্ৰা আৰম্ভ কৰিম ইয়াৰ পৰা বেছি দূৰ নাই অযোধ্যা তো চাই অযোধ্যাত যাই আমি কি এনজয় কৰোঁ চাই যাওঁ আমার সাইকেল এতিয়া আমি আকৌ যাব ওলালোঁ পেটটো যাব ফাইনেলি গাইজ টোপনিয়ে চাইকেল চলাই গোৰখপুৰ জিলা পালোঁ ইমান বিচাৰিলোঁ চাহ দোকান ক'তো নাই টোপনিয়ে চাইকেল চলাই আহিছোঁ তো ইয়াতে এখন টোল গেট আছে ইয়াত টোল গেট আছে টোল গেটৰ কাষতে এখন চাই দোকান তো ইয়াতে খালি চাহ একাপ খাওঁ খাই লৈ আৰু যাত্ৰা আৰম্ভ কৰি দিওঁ গাইজ ইমান টোপনি লাগিছে কম টোপনি লাগিছে অলপ দোকানৰ ভিতৰত চাহ খাব আৰু টোল গেট এইটো ফাইনেলি আমি ৰাতিপুৱা 5:30-6টা মানৰ পৰা চাইকেল চলাই অযোধ্যা পালোঁ তো অযোধ্যা পালোঁ যে কোনোমতে মানুহ কয় ন কষ্টৰ ফল মিঠা বুলি আজি ইমান দিনৰ কষ্টৰ ফল পালোঁ কিবা এটা পোৱা নাই আৰু পাম আৰু অযোধ্যা বৰ্ডখনত পুৰা তোৰ ইফালে অযোধ্যা ইফালে সেই তো ইফালে চাওক নীলয় ভিডিঅ' বনাই ফটো মাৰাত বিজি তো ইফালে চাওক অযোধ্যা ইয়াতো লিখা আছে অযোধ্যা ৱেলকাম টু অযোধ্যা টুৰিষ্ট প্লেচ তো আমি আহি পালোঁ ফাইনেলি অযোধ্যা এই চাওক অযোধ্যা ইয়াতে আছে UP টুৰিজিম ৱেলকাম টু অযোধ্যা সেইফালে অযোধ্যা তলেৰে অযোধ্যা যাব লাগে ইয়াৰ পৰা মোটামুটি 5 কিলোমিটাৰমান ভিতৰত তো এইটো হাইৱেটো নীল এয়া আমাৰ চাইকেল रूम चाहिए था के साइकिल से आए हैं ठीक है अभी आ जाएंगे আমি ইয়াত থানাত আহিলোঁ অযোধ্যা থানাত আহি ইয়াত ৰখি আছোঁ থানা ইনচাৰ্জ নাই কিবা মিটিং আছে বোলে মিটিঙত গৈছে তো চাওঁ কি হয় থানাই বা কি ব্যৱস্থা দিয়ে না নিদিয়ে এনেকুৱা আজি দিনটো একো খোৱাও নাই পুৰা দুৰ্বল লাগিছে চাওঁ কিজানি ৰুমে লওঁ ইয়াত চাওঁ কম দামত যদি ৰুম পাওঁ ৰুমে লৈ লওঁ আৰু থানাত ৰখি নাথাকোঁ বহুত দুৰ্বল হৈ গৈছে তো বাই বাই গুড নাইট চিনি নাপায়
सरकारी नौकरियों में खेल कोटे को बढ़ाया गया। उत्तर प्रदेश की धरती खेल और खिलाड़ियों के सम्मान की संवाद बनकर उभरी है। মজা মনমোহৰ দৃশ্য এটি অসমীয়া শুদ্ধ অসমীয়া ওলা নাই কিন্তু থাকি ভাল লাগিছে এই মজা এই কুঁৱা তাতে সৰিয়হ ফুলিছে বহুত ভাল লাগিল আহি UP is the best. I don't ever slow up, no I don't take shit. I got no love for the fakeness. If you wanna play tough, I wanna hate this. I'll always show up. I don't ever slow up, no I don't take shit. আমি এতিয়া ৰেডি তললৈ যাওঁ যাই অলপ চাহ পানী কিবা খাওঁ খাই লৈ আহি এতিয়া গা চা ধুই মন্দিৰ চন্দিৰ চাম আৰু তোমাৰ আপোনালোকে চাই যাওঁ আজিৰ ভিডিঅ'টো একদম ধামাকা হ'ব ফটো উঠোৱা এতিয়া ফটো উঠোৱা আমি এতিয়া খাবলৈ গৈ আছোঁ আমাৰ পিছফালে চাওক এইটো বঢ়িয়া কিলা মেহেল ৰাজা মেহেল কি মজা খাবলৈ গৈ আছোঁ আৰু চাওঁ কি খাব পাওঁ মৰ্ণিং আমি ওলালোঁ ৰাম মন্দিৰলৈ চাওঁ আৰু কিমান দূৰ চাই ইয়াৰ পৰা 1 কিলোমিটাৰ দূৰ আমি খোজকাঢ়ি গৈ আছোঁ ৰাম মন্দিৰ চাম আপোনালোককো দেখুৱাই আছোঁ ৰাম মন্দিৰ এইটো আমাৰ পৰিৱেশ এইটো এই নীল পিছফালে ভাবাই নাছিলোঁ অযোধ্যা যে আহিম সপোনতো ভবা নাছিলোঁ আজি আহিলোঁ তো চাওঁ ইয়াৰ পৰা নেক্সট আমি যাম লক্ষ্ণৌৰ পৰা আমাৰ আগ্ৰাৰ পৰা মথুৰা বৃন্দাবন তাৰপিছত দিল্লী তেনেকৈ আছে আমাৰ ৰুটটো তো আপোনালোকে চাই থাকক বঢ়িয়া ভিডিঅ' আহি আছে আপোনালোকৰ কাষলৈ এয়া অযোধ্যা আমি গৈ আছোঁ ৰাম মন্দিৰ আমি মণিৰাম মন্দিৰৰ এইটো মন্দিৰৰ ভিতৰৰ পৰা আহিলোঁ ভিতৰে যাই কিবা এটা ভাল লাগে আমি তাৰ পৰা আহিলোঁ নেক্সট আগত এটা আছে চাম এইটো মন্দিৰত যাম চাই যাম নেক্সট মন্দিৰ এইটো বা কি মন্দিৰ
চাৰধাম মন্দিৰ। বৰ্তমান আছোঁ ইয়াত চাৰধাম মন্দিৰ। এইটো মন্দিৰৰ পৰা আহিলোঁ। মন্দিৰৰ ভিতৰত ভিডিঅ' কৰিব দিয়ে নে নিদিয়ে নাজানো, সোধা নাই, কিন্তু নিজৰে বেয়া লাগে ভিডিঅ' কৰিব, তো আমি ভিডিঅ' কৰা নাই। এয়া অযোধ্যা নীল, ইয়াত হনুমানৰ চালিচা কথা শুনি আছে। তো চাই দিয়ক এবাৰ। আমি ৰাম মন্দিৰ হেনো 11টা বজাত বন্ধ হয় আৰু 2টা বজাত খোলে। তো আমি লাহে ধীৰে যাম ৰাম মন্দিৰ। तो क्या वो मुर्दा बोलता है, मुर्दे को नहीं, समाज को लिए समाज से बताना चाहता हूँ कि राम नाम सत्य है। अभी सांस चल रही है, अभी पकड़ लीजिए, आप विजय हो जाइएगा। क्योंकि आप आ जाइए, हमारे अच्छे के लड़के हैं बालक, हम सभी भगवान का स्वरूप है और भगवान का संतान है। हाँ, प्रेम से बोले हम राम जी हमारा है। हाथ लागू से प्रेम से समझो, हम राम जी हमारा है। हम राम जी हमारा है। तो हमारा भगवान अकेले थे और बहुआमी बन के लीला कर रहे हैं। सब में बनकर कोई माता बने, कोई बेटी बने, तो हमारे तो लीला कर रहे हैं। कोई कलाकार, कोई वैज्ञानिक आज तक साइंटिफिक पता पैदा नहीं हुआ जो रंग में, फूल में रंग खिला दे। देखिए रंग बिरंगी फूल कहाँ से खिलती है। आप गन्ना को देखिए, गन्ना में रस पाइए कितना मिठास है ना, वही मिर्च में पाइए मिठास लगेगा। एक ही जमीन है, एक ही जगह और एक हाथ की दूरी में लगाइए मिर्चा। গৈ আছোঁ ৰাম মন্দিৰ। তো ৰাম মন্দিৰ পাম আৰু 1 কিলোমিটাৰ দূৰত আছে ইয়াৰ পৰা। আমাৰ পৰা 1 কিলোমিটাৰ দূৰত আমি গৈ আছোঁ খোজকাঢ়ি। নীলৰ ভোক লাগছে চাগে, ভোক লগা নাই। ৰাম মন্দিৰ গৈ আছোঁ। গদা লাগব নেকি? গদা আমি ফুৰবা হ'লে লৈ গ'লো হয় ন। লৰাই ফুচকা খাই বেছি মিঠা খাব ইচ্ছা হৈছে। মিঠা খাওঁ। মন্দিৰ 11:30 পৰা বন্ধ হয়, 2টা বজাত খোলে। তো আমি ৰাম মন্দিৰৰ পৰা ইয়াত আহিলোঁ, ৰামপেহেৰি আহিলোঁ। ৰামপেহেৰি চাই উঠি আকৌ আমি 2টা বজাত ৰাম মন্দিৰ যাম। তো আপোনালোকে চাই থাকক, ৰাম মন্দিৰ দেখাই আছোঁ। নীল হাই গাইজ, চাই থাকক মোৰ ভিডিঅ'বোৰ। कटना এতই বড় হ্যাঁ কমছে। ৰামপেহেৰি বুলি কয় এইখিনি জেগা। আপুনি মজা ইয়াততো সেই দেৱালীত মজা লাগে পুৰা। ইয়াতে
লাইটিং কৰে চাকি দি বঢ়িয়া ভাল্লা কৰি দিয়ে এতিয়া লাইট এইটো আৰু ৰাতি লেজাৰ শ্ব' কিবা কিবি হয় বোলে তো আজি বতৰো বঢ়িয়া ডাৱৰীয়া ভাল লাগিল আহি পেলাই জেগাখিনি চাই নহয় পানীটো কমিছে অলপ পানী থাকিলে আৰু ভাল লাগে ঠাণ্ডা বতৰৰ কাৰণে কমিছে আৰু আমি ভিডিঅ' কৰি আছিলোঁ ভিডিঅ'ত কি কৈ চাওঁ মোক টানবাই পাৰা টানি লৈ গৈছে বোলে মানুহ ভিডিঅ'টো সি টিকটকতো দিছিলতো নিতু মই টিংকু এনেকৈ গৈছিলোঁ ইয়াতে লেজাৰ শ্ব' হয় ইয়াত পানী এই চাহ সেইবিলাক লেজাৰ এইবিলাক লেজাৰ हम लोग तो गरीब में देखो देखो क्या वो पेड़ है चादर उड़े के खरा कोई आओ हाँ की এইখিনিত আহি কিনে বহুত মজা বহুত শান্তিপ্ৰিয় জেগা হয় একদম চোন কিবা এটা ভাল লাগে ইমান শান্তি লাগে না এইখিনিত থাকি এটা শান্তি লাগিছে আৰু যাব ইচ্ছাই নাই আৰু বেলেগত তাকে এতে টোপনি মাৰি ইয়াতে থাকিব ইচ্ছা যায় মজা লাগিছে জেগাখিনি ৰুমত লৈ গ'ল এতিয়া মই ৰখি আছোঁ বাহিৰত দিবা হওক কিমান দেৰি কৰে মিউটুৱে দিম দে মই খাবা আৰু ন ময়ো কৰিছোঁ বাবা ময়ো কৰিছোঁ কিয় নকৰিম আমি এতিয়া আছোঁ নদীৰ পাৰত পূৰা মজা লাগিছে কিন্তু এইখিনি আৰু এতিয়া নদীৰ পাৰত ইফালে কি ব'ৰ্ডবিলাক চাওঁ আপোনালোকে কি ডিজাইন দিয়া কি বঢ়িয়া ডেক'ৰেট কৰিছে মজা লাগে এইখিনি নীলয় কৈ আছে উঠো উঠো মোৰো উঠিব মন যায় আছে কিন্তু পকেটখন নদীখিনি চালে উঠিবৰ মন নাযায় কাৰণ পকেট ঢিলা হৈ গৈছে আমাৰ এজন যিমান পাৰোঁ সস্তাতে কৰি কাম চলি আছোঁ কালিও দিনটো আমি একো খোৱা নাই এতিয়ালৈ বৰ্তমান খোৱা নাই চাহ একাপ খাইছোঁ তো চাই লওঁ আৰু কিমান পাৰোঁ পকেট যিমান পাৰোঁ চিপকি পকেট একদম টাইট কৰি ৰাখিছোঁ কাৰণ পইচা পাতি নাই কোনোবাই যদি পাৰে অলপ সহায় কৰি দিব আৰু পইচা পাতিৰ কাৰণে পইচা পাতিৰ বহুত প্ৰব্লেম হৈছে অলপ সহায় দিলে ভাল হয় নিলক কিবা ক'বা পইচা পাতি কেনে চলি আছে তোমাৰ পইচা পাতি এতিয়া পকেটখনত এটকাও নাই পকেটখনত হাত সোমালে কিবা বেয়া লাগে মনটো এতিয়া কোনে বা কি হয় পাওঁ ৰাস্তাৰে এতিয়া খোজকাঢ়িলেও তলমই খোজকাঢ়োঁ কিজানি পাওঁৱেই এটকা পকেটখন বৰ টাইট হৈছে পকেট মোৰ পকেটত মানি বেগে লোৱা বাদ দিছোঁ মই পইচা নাই কাৰণে জানো আমি এই ৰিক্সাত আহিব পাৰোঁ এই ৰিক্সাত অহা নাই সেই আহিছোঁ বা কি কয় খোজকাঢ়ি আহিছোঁ আৰু তাৰ পৰা এইখিনি ৰাস্তাটো চিনি নাপাবৰ কাৰণে 10 টকা দি ৰিক্সাত আহিলোঁ বাকী যাওঁতে খোজকাঢ়িয়ে যাম কাৰণ পইচা পাতি নাই অলপ সহায় কৰিব আৰু হা
ঘূৰি আছোঁ থাকোঁতে নীল হৈ পেলাই কাণখন মাথাৰ বিষ কাণৰ বিষ হৈছে তো মানুহটোৱে ক'লে যে কাণখন চাফা কৰিলোঁ 20 টকা দিলে হ'ব 20 টকাতে কাণখন চাফা কৰিলোঁ মাথাৰ বিষ যাব তো তাৰ কাৰণে নীলয় মাথাৰ বিষ যাৰ কাৰণে চেষ্টা কৰি আছে কিন্তু নাযায় সেইটো যে নাজানে ৰাস্তা এইগিলা যে ঠিক নহয় সেইটো ভাবাই নাই নীলয় আৰু চাফা কৰিলোঁ চাই লওক মাথাৰ বিষ ভাল হয় নে নাই আমি এতিয়া নদীৰ মাজৰ ফালে আহিলোঁ নদীৰ মাজত এনেকুৱা প্লাষ্টিক দি থৈ দিছে পৰিষ্কাৰ মজাকৈ यार इतना रिस्क नहीं लेते हैं हम मजाक करेंगे कितनी की होगा ৰাস্তা ঘূৰি আছিলোঁ ৰাস্তা চিনি পোৱা নাছিলোঁ উপায় নাপায় ই ৰিক্সা এখন ল'লোঁ ই ৰিক্সাই কৈছে আমাৰ হোটেল য'ত থকা আছোঁ আৰু হোটেল তালৈ 10 টকা ভাড়া তো আমি 10 টকা ভাড়া দি গাড়ীতে যাবলৈ সাজ ল'লোঁ বহুত ঘূৰিলোঁ ঘূৰি উঠি গ'ল এতিয়া বাজিলে 1টা তো আমি ৰাম মন্দিৰৰ ফালে গৈ আছোঁ ৰাম মন্দিৰৰ কাম চলি আছে এইবিলাক আমি ৰাম মন্দিৰৰ ফালে গৈ আছোঁ তো 2টা বজাত খুলিব ৰাম মন্দিৰ 1 ঘণ্টা আমি ইয়াতে বাহিৰতে ৱেইট কৰিব লাগিব ৰখি দিম বাহিৰত কথা নাই খালি ৰাম মন্দিৰটো চাব লাগে আৰু আপোনালোকক দেখাব লাগে এইবিলাক চব কাম কৰি আছে নীল আজি খাইবাই জানা নাই মুখখন দি খাইয়ে নাই নীল কাৰণ পইচা নাই নেকি এই চাওক ৰাম মন্দিৰ বনাই আছে গাইজ আপোনালোকক ভাবিছিলোঁ ৰাম মন্দিৰটো দেখুৱাম কিন্তু দেখুৱাব নোৱাৰিম কাৰণ আমাক ঘড়ী মোবাইল পাৰ্চ গোটেইবিলাক বাহিৰত থৈ যাব দিছে আমি আকৌ ৰুমত যাওঁ ৰুমত যাই ঘড়ী পাৰ্চ মোবাইল গোটেইবিলাক বাহিৰত থৈ আহোঁ ৰুমত থৈ আহোঁ তো আপোনালোকক দেখুৱাব নোৱাৰিম এনেকৈ চাব লাগিব আপোনালোকে এনেকৈ চাওক আমি দুখিত দেখুৱাব নোপোৱাৰ কাৰণে আমাৰ চাইকেল ইয়াৰ পৰা যাওঁ আৰু লক্ষ্ণৌৰ ফালে আপোনাৰ চাইডাও ভিডিঅ' এই ভাইয়া তো আমি ৰাতি ইয়াত আছিলোঁ তো ইয়াৰ পৰা যাওঁ আৰু যাব যদি এইবিলাক এই অযোধ্যাৰ লাষ্ট বাৰ ভিডিঅ' চাওঁ এইটো মন্দিৰ लीटर ৰাম মন্দিৰ
এটা হনুমান মন্দিৰ আৰু এটা ৰাম মন্দিৰ আছে। ইয়াৰ পৰা 20 কিলোমিটাৰমান আহিলোঁ। আহি ইয়াত ভাবিলোঁ চাহটো খাই লওঁ, খালি চাহ যিহেতুকে টোপনি লাগি আছে, তো আমি খালি চাহ একাপ খাই লওঁ। খাই লৈ আকৌ যাত্ৰা আৰম্ভ কৰিম চাইডাঙৰ পিনে। চাহ খাই আকৌ যাব আৰম্ভ কৰিলোঁ, পুনৰ যাত্ৰা আৰম্ভ আমাৰ। চাই থাকক ভিডিঅ'টো, আমি কি কি চাওঁ, কি কি কষ্ট হয়, কি কি ভাল লাগে, কি কি এনজয় চব সকলোবোৰ দেখুৱাই আছোঁ আপোনালোকক। এতিয়া বাজিল 10টা, তো আমি এতিয়া আহিলোঁ অলপ ব্ৰেকফাষ্ট কৰোঁ বুলি। ইয়াত চাওক আমি ইয়াতে খালোঁ, এতিয়া ৰখিলোঁ, ইয়াতে এই হ'ব কালি অলপ জবৰদস্ত আছে। আমি ব্ৰেকফাষ্ট কৰিলোঁ, কৰি কিনে আকৌ পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ। মই ওলাল হেলমেটটো পিন্ধিব আছে, পিন্ধি লওঁ, আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। এতিয়া বাজিল 8টা, তো আমি বিচাৰি ফাইনেলি এখন ধাবা পালোঁ। তো এতিয়া খাই ল'ম, কিবা অলপ খাই লৈ আকৌ যাত্ৰা আৰম্ভ কৰোঁ। খাই লৈ উঠিলোঁ আৰু যাত্ৰা আৰম্ভ পুনৰ। লক্ষ্ণৌ কিমান জল্দি পাওঁ চাওঁ আৰু। আমি এতিয়া চাহ খাব সোমালোঁ ইয়াত, ভাবিলোঁ একাপ খালি চাহ খাওঁ। তো টোপনি লাগি আছে কাৰণে ইয়াতে বহুত টোপনি লাগি আছে। তো চাহ একাপ খাই ল'ম, খালি চাহ, তাৰপিছত আকৌ যাত্ৰা আৰম্ভ কৰোঁ। লক্ষ্ণৌৰ পৰা টাইম আছে আৰু। রাতের লক্ষ্ণৌ এতিয়া আহি পালোঁ আমি লক্ষ্ণৌ থানাত। বাজে এতিয়া 7টাই বাজে আৰু লাহেকৈ। থানাত গ'লোঁ, থানাত ছাৰৰ লগত কথা পাতিলোঁ। ছাৰে বঢ়িয়াকৈ আমাৰ আধাৰ চাধাৰ চালাই, তাৰপিছত আমাক ইয়াত চাহ খাব পঠাই দিলে, ক'লে যে ৰুমৰ ব্যৱস্থা কৰি আছোঁ। বহুত ভাল লাগিল কথা পাতি। তেখেতৰ এজন ছাৰৰ ঘৰৰ কোনোবা আলহী আৰু পৰিয়ালৰ তাতে থাকে, নগাঁৱৰ ছাইডত থাকে। তো ক'লে অসমতে থাকে, কথা পাতিলে আৰু আকৌ কৈছে চাহটো খাই তাৰপিছত আৰু কথা পাতি আছোঁ বুলি। আমি চাহ খালোঁ, যাই কথা পাতোঁ, খাই যাওঁ কেনেকুৱা ৰুম দিয়ে, কি কৰে, কথা পাতোঁ আৰু। Space নাই গম পাইছোঁ কিন্তু হ'ব। এই চাওক আপোনালোকৰ ভিউ, কি মজা ভিউ ন। এই লক্ষ্ণৌৰে ভাগ পৰে, লক্ষ্ণৌ চিটিৰ এইফালে।
আহি লক্ষ্ণৌ পাৰ কৰিম আৰু লক্ষ্ণৌ ইমান ডাঙৰ মানে ইমান ভালকৈ পাৰ কৰিব নোৱাৰি তো ইয়াত আহিলোঁ এইখন খেলাতে খাওঁ আৰু ক'তো ভাল ৰেষ্টুৰেণ্ট পোৱা নাই আৰু দামী আছে কিছুমান খাবৰ আমাৰ অকাত নহৈছে আমি ইয়াতে খাওঁ নীলৰ আজি জন্মদিন নীলৰ জন্মদিনৰ বাৰ্থডে পাৰ্টি কিবা ক'ব লাগে কি কৰে তো আহিব আহি জানে ল'লোঁ খাই লৈ আকৌ পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ জেকেটটো খুলিলোঁ কাৰণ যদি বহুত গৰম ৰ'দ দিছে চাওঁ আৰম্ভ কৰিলোঁ ले लो यार नमकीन आप कहाँ से हो भैया आप यही के हो हम लोग ऑल इंडिया में टूर करें ऑल इंडिया टूर पे हो हाँ मैं भाई हरियाणा का हूँ हाँ थैंक यू मिलकर थैंक यू भैया मैं भाई अपने घर गया था हाँ कहाँ है आपका घर मेरा घर यूपी में है यूपी हरियाणा में जॉब करते हो मैं हरियाणा में जॉब करता हूँ वहीं रहता हूँ ओ हम भी हरियाणा आ रहे हैं क्या आ रहे हो हाँ दिल्ली होके हरियाणा से जाएंगे लद्दाख लद्दाख जाओगे हाँ थैंक यू कहाँ से चले हो हाँ कहाँ से चले हो आसाम गुवाहाटी अच्छा हाँ ओके ठीक है भैया ভাইয়াই চিপছ দি দিলে খা আমি আগ্ৰা এৰিলোঁ এতিয়া অলপ ৰেষ্ট ল'লোঁ পানী চানী খালোঁ আৰু এই দাদাই দিয়া চিপছ পেকেটটো খালোঁ দুয়োটাই নীল আৰু মই তো আকৌ যাত্ৰা ইয়াৰ পৰা আমি আগ্ৰা ফালে যাম তো চাই যাওঁ আগ্ৰা কোনদিনা পাওঁ কি পাওঁ চাই যাওঁ আজিয়ে পাওঁ নে কালিয়ে পাওঁ চা আমিতো যিমান পাৰোঁ সোনকালে যাই পাব ট্ৰাই কৰি আছোঁ কাৰণ সোনকালে শেষ কৰিব লাগে তাকে চাইকেল চলাইছে ভাগৰ লাগিল মুখ চুখ শুকাই গ'ল কোনো দোকান চোকান নাই কোনোমতে এইখিনি আহি পালোঁ চাওঁ আগত দোকান পাওঁ এতিয়ালৈ একো খোৱা নাই দিনটো ভোক এই যি তেতিয়ানে অকণমান কিবা খাইছিলোঁ আৰু নিজৰ কেনে লাগিল আহি খাব লাগিলে একো খাব পোৱা নাই পুৰা দুৰ্বল এতিয়া চাওঁ কিমান দূৰ আৰু দোকান বহুত নাই পানীও নাই একটু পানী খাব গাড়ী চাড়ীও চাওক একদম ৰাস্তা গোটাই চুনচান চৰ্টকাট মাৰোঁতে পূৰা দেহাটোও চৰ্টকাট হৈ গৈছে এই চাওঁ আমি আহি যাওঁতে দাদাক লগ পালোঁ লগ পাই ভাল লাগিল भैया कुछ बोल दीजिए हेलो गाइस मेरा नाम ऋषभ अरेला है और ये दोनों भाई मतलब इंडिया टूर पर निकले हैं विद साइकिल और मुझे इनको देख के कुछ याद आ गया क्योंकि मेरा भी एक सपना था लेकिन कोई नहीं अच्छा लगता है जब ऐसे भाई आते हैं वेलकम टू आगरा ब्रदर थैंक यू भैया वेलकम टू आगरा ओके आप लास्ट चैनल का बना दीजिए हाँ प्लीज़ सब्सक्राइब माई चैनल ऑन यूट्यूब माई चैनल नेम इज ऋषभ अरेला ब्लॉग्स तो प्लीज़ सब्सक्राइब करिए और देखते रहिए लाइक करिए ऐसे ही प्यार बांटते रहिए ओके थैंक यू भैया थैंक यू सर ফাইনেলি আমি আগ্ৰা আহি পালোঁ গোটেই দিনটো কষ্টত এখন নোখোৱা নোলোৱাকৈ এতিয়া আগ্ৰাত এইটো ৰুমত আছোঁ আমি জাষ্ট আহি পালোঁ ৰুমটো ল'লোঁ এতিয়া চুলি তুলি কটা একদম বহুতে একদম তাই ভাগৰ লাগিছে কালি ৰাতিয়ে ভাত কালি ৰাতি নহয় পৰহি কালি দুপৰীয়া ভাত খাইছোঁ কালি ৰাতিও ভাত খোৱা নাই তাৰপিছত ৰাতিপুৱা চাহ খালোঁ জাষ্ট ব্ৰেকফাষ্ট কৰিলোঁ তাৰপিছত দিনটো একো এখন দোকান নাই সেনেকৈ ভাগৰ দুখত আহি ৰাস্তাৰ ৰুম এতিয়া আৰু বাহিৰলৈ যোৱাৰ শক্তি নাই ৰুমত যি পাই খাওঁ যি পাই এখন মেনু দিছে কিবা এটা অৰ্ডাৰ দি খাওঁ খাই লৈ শুওঁ আৰু কালি নতুন যাত্ৰা কালি আমি চাওঁ কি কৰোঁ ৰাতিপুৱা মৰ্ণিং তাজমহল চাবও পাৰোঁ নাচাবও পাৰোঁ কালিতো ৰাতি কালি দিছে সেইটো কালিতো কালি তাজমহল চালেও কালি ইয়াৰ পৰা মথুৰা যামেই ইয়াৰ পৰা মথুৰা 100 কিলোমিটাৰমান হ'ব চাগে চোৱা নাই এতিয়ালৈ আমি মথুৰাৰ পিনে যাত্ৰা আৰম্ভ কৰিম কালি তো আপোনালোকে চাওক যদি আমি কালি তাজমহল চাওঁ তাৰ ভিডিঅ' পাই আছে আপোনালোকে পাব নাচাওঁ যদিও বেলেগ আন ভিডিঅ' পাব আৰু আকৌ লগ পাম কালি আজিলৈ গুড নাইট বাই বাই
কোৱা নাই বাইককেইখন দেখছা চুই চাও ঐ লবিৰ পিছত চুই চাও আগে BMW মই সেইকাৰণে মই কিনিব নললো কি আগতে যে খাইছিলোঁ আমি কিবা গুমিচাৰ প্লেট গুমিচাৰ প্লেটখন যে সেনেকুৱা তাতে বাদাম চাকে মই খাইছিলোঁ সৰু থাকোঁতে সেই বস্তুটো কালি তাৰপিছত ল'বা কেনেকৈ ল'ম পইচা নাই ক'ৰবাত চাৰ্জ দি কিনে পাৱাৰ বেংকটো আছে পাৱাৰ বেংকটো অফ হৈ গৈছে ঠেলাত আছিল ঠেলাত मैं तुम्हें दिन में 1000 बार याद करता हूँ और तुम्हें तुमसे ज्यादा प्यार करता हूँ मैं तुम्हें दिन में 1000 बार याद करता हूँ
और तो मैं तुमसे ज्यादा प्यार करता हूँ। গাইজ গুড মৰ্ণিং আমি এতিয়া আছা ধৰি ৰেডি এতিয়া আমি যাম তাজমহল চাবা ইয়াৰ পৰা মোটামুটি 1.5 কিলোমিটাৰ কাষত তো আমি তাজমহল চাওঁ তাজমহল চাই উঠি আপোনাৰ ৰিটাৰ্ণ হ'ম ইয়াৰ পৰা 12টা বজাত মথুৰালৈ ওলাম চাই দিয়ক ভিডিঅ'টো তাজমহল চাওঁ আপোনালোকেও দেখুৱাওক আমিও চাওঁ তাৰপিছত মথুৰা গোটেইবিলাক চাওঁ ধামাকাদাৰ ভিডিঅ' হ'ব আপোনালোকে চেনেলটোত লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু কিবা ফুল ভান্তি হ'লে ক্ষমা কৰি দিব কমেণ্টত কৈ দিব কিবা ফুল হ'লেও থেংক ইউ এতিয়া বাজিল 7:30 আমি ৰুমৰ পৰা ওলালোঁ এই চাওক আপোনালোকৰ ভিউ পুৰা কুঁৱা গটাই চাৰিওফালে কুঁৱা হৈ আছে ঠাণ্ডা বতৰ নিজৰ জেকেট পিন্ধি ৰেডি আমি এতিয়া চাওঁ খোজকাঢ়ি যাওঁ ইয়াৰ পৰা 2 কিলোমিটাৰ আছে 1.5-2 কিলোমিটাৰমান আছে চাই দিয়ক ভিডিঅ'টো গাইজ আমি গৈ আছোঁ খোজকাঢ়ি ইয়াৰ পৰা তো আমি তাজমহল চাই আছোঁ আপোনালোকে চাই দিয়ক তাজমহল ঠাণ্ডাত কঁপি আছোঁ আমি আগ্ৰা গেট পালোঁ আহি তো ইয়াৰ পৰা খোজকাঢ়ি গৈ আছোঁ আগ্ৰা গেটলৈ চাই যাওক আপোনালোকে আমি এবাৰ টিকট কাউণ্টাৰত যাম টিকট কাটো চাই যাওক এই নিল আমি আগ্ৰা টিকট কাটিলোঁ এই টিকট তো আমি এবাৰ লাইনত যাম কাউণ্টাৰ গেটত এণ্ট্ৰি লৈ লওঁ আমি সিকিউৰিটি চেকিং কৰি ল'লোঁ এবাৰ এণ্ট্ৰি হৈ ল'লোঁ মই চাওঁ এবাৰ আগ্ৰা তাজমহল ভিডিঅ' কৰি আছা আমি আহিলোঁ তাজমহলৰ ভিতৰে এই চাওক আপোনালোকে তাজমহলৰ ভিতৰত পৰিৱেশ সেইফালে তাজমহল চাওক এইটো ইমান ৰাতিপুৱাতে মানুহৰ ভিৰ हेलो देखो फोटो Bravo! I don't know, do you need to draw? Guys, আমি তাজমহল চালোঁ এবাৰ এক্সিটৰ ফালে গৈ আছোঁ এক্সিট ল'ম এবাৰ তাজমহলৰ পিছত নেক্সট আছে আগ্ৰা কিলা যাম আমি তো আপোনাৰ চাই দিয়ক আগ্ৰা কিলা তাজমহল গোটেইবিলাক আপুনি ভিডিঅ'খিনি পাব লগতে আজি মথুৰা বৃন্দাবন সেইগিলা আমি সেই ভিডিঅ' পাব আমি যাম ইয়াৰ পৰা মথুৰা লগত 60 কিলোমিটাৰ আমি 60 কিলোমিটাৰ তো আমি ইয়াৰ পৰা ওলাম 12টা বজাত ওলাম 12টা বজাত আমি মথুৰালৈ যাত্ৰা আৰম্ভ কৰিম চাইকেল লৈ তো আপোনালোকে চাই থাকক সহযোগিতা কৰক মৰম চৰম দিয়ক মিলাই ভেনু ফটো মাৰি দিব লাগে ইহঁতক মিলাই ফটো মাৰি দি আছে হাজবেণ্ড ৱাইফো বঢ়িয়া ভিউ সুন্দৰ ভিউ আমি এই ইমান পুৱাতে যেন বাজিল 7:30 বাজিল এই 7:30 বজাতে ইমান মানুহৰ ভিৰ হৈছে তো দুপৰীয়া হ'লে কিমান ভিৰ হ'ব এতিয়া কুঁৱা ঠাণ্ডা চাৰিওফালে তথাপিও ইমান বঢ়িয়া ভিউ মানুহৰ ভিৰটো বহুত বাঢ়ি যাই আছে ওলাই যাই আছে তথাপিও মানুহ ভিৰ কমা নাই ভিতৰত বাঢ়িয়ে যাই আছে তো চাব এই গোটেইবিলাকে তাজমহল এটা প্ৰেমৰ স্মৃতি সকলোৱে চাব আজি বিশেষকৈ বহুতবিলাক ফৰেনাৰ আহিছে আমাৰ ইণ্ডিয়ানতকৈ বেছি আজি ফৰেনাৰ বেছি দেখা পাইছোঁ তো এইবিলাক চাব লাগে গোটেইবিলাকে হিষ্ট্ৰীত পোৱা বস্তু আমাৰ কিতাপতো আছে তো
যিমান এনে অধিকাকৈ আপোনাৰ পিকনিক খাই কিবা খাই পইচা পাতি খৰচ কৰাতকৈ এনেকুৱা হিষ্ট্ৰিকেল বস্তু চাব লাগে আপোনাৰ ভাল আৰু চালে আৰু মোৰ ফালৰ পৰা কৈছোঁ আৰু আপোনালোকৰ চবৰে থিংকিং ভাৱধাৰণা বেলেগ বেলেগ তো ভুল হ'লে ক্ষমা কৰি দিব বেয়া চেয়া নাপাব থেংক ইউ আমি এক্সিটৰ ফালে গৈ আছোঁ এক্সিট হৈ লওঁ তাৰপিছত নেক্সট আগ্ৰা কিলা আমি এক্সিট লৈ ল'লোঁ এক্সিট